Respected parents, faculty members, and my dear students, our exams are going on. Both annual and board exam are going on. তো মই দুটামান অভিজ্ঞতা শ্বেয়াৰ কৰিম। আমাৰ লাষ্ট ইয়াৰ এজন ষ্টুডেণ্ট এডমিট কাৰ্ড লৈ যোৱা নাছিলে, ঘৰ বহুত দূৰ। তো সেই ক্ষেত্ৰত আমি অলপ চাফাৰ কৰিব লগা হৈছিলে। তো এইবাৰো যেতিয়া আমাৰ ইয়াতে এক্সাম চলি আছে, বৰ্ড এক্সাম, তো মই দুটামান কথা অভিজ্ঞতা শ্বেয়াৰ কৰিম। তো মই দেখিছোঁ এইবাৰ এডমিট কাৰ্ডটো পাহৰা নাই। আমাৰ ইয়াতে যিটো বৰ্ড চলি আছে, এজনে কি হৈছে আপোনাৰ পেৰেণ্টছৰ ছিগনেচাৰ কৰা নাই। মানে এডমিট কাৰ্ডত পেৰেণ্টছৰ ছিগনেচাৰটো কম্পালচৰি এজ পাৰ বৰ্ড ইনষ্ট্ৰাকশ্যন। তো সেই ক্ষেত্ৰত আমি এতিয়া যদি আমি সেই বস্তুটো পাৰ্মিট কৰোঁ, বাচ্চাটোক এক্সাম দিব দিওঁ, তেতিয়া আমি বৰ্ডো কমেণ্ট নকৰা হ'ব। ঠিক আছে। আৰু যদি আমি সেই সময়ত আকৌ নিদিওঁ, সেইটো এটা ইম'চনেল কনচাৰ্ণ হৈ যায়, বাচ্চাটো এটা হাৰাছমেণ্ট হৈ যায়। তো তেতিয়া আমি পেৰেণ্টছক কল কৰি চাওঁ, পেৰেণ্টছ অলপ দূৰত আছে, তথাপিও আমি সেইটো পেৰেণ্টছক মাতাই আনি চাইন কৰাই লৈছিলোঁ, কাৰণ বাচ্চাটো অলপ আগতীয়াকৈ আহি পাইছিলে। যিয়ে নহওক, ষ্টুডেণ্টৰ মই দেখিছোঁ যিবিলাক ষ্টুডেণ্ট অকণমান পঢ়া শুনাত চিনচিয়াৰ নহয় বা কামত চিনচিয়াৰ নহয়, তেওঁলোকে এইবিলাক কাম কৰে জেনেৰেলি। মই আপোনাৰ ইয়াতে মাজত এটা বহুত ইম্পৰ্টেণ্ট কথা ক'ম। মানুহৰ চবতকৈ ইম্পৰ্টেণ্ট এছেটটো হ'ল হেবিটছ। যেনেকুৱা মই ৰাতিপুৱা উঠি অলপ মেডিটেশ্যন কৰোঁ, অলপ স্পিৰিচুৱেল লাইনটো আজিকালি মই অলপ এক্সপেৰিমেণ্ট এটা কৰি আছোঁ। তো আগতে কিছুমান বস্তু মই পাহৰি যোৱা আছিলোঁ। মানে কামটোতো মই একদম 100% প্ৰায়ৰিটি দিওঁ। তো এইবিলাক বস্তু কেতিয়াবা মই পাহৰি যাওঁ। যেনেকুৱা মই ৰাতিপুৱা উঠি সূৰ্য দেৱতাক অলপ পানী ৱাটাৰ আমি দিওঁ, প্ৰণাম কৰোঁ। তো ইয়াতে কিছুমান ভগৱানক মানে নামানে, তাৰ মই একো ক'ব লগা নাই। কিন্তু মই এটা বস্তু ক'ম, আমি ৰাতিপুৱা উঠি যেতিয়া গা পা ধুই আমি আমাৰ ৰেচপেক্টিভ ৰিলিজনৰ যিটো আমাৰ ভগৱান হয় বা আমি যিটো মানুহ, যিটো এনাৰ্জি, তাতে আমি যদি এটা প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনাৰ পৰা এইটো এটা বেনিফিট হয় কি আমি নিজেও কিছুমান শপত লওঁ। এই ৰাতিপুৱা উঠি আমি শপত লওঁ যে মোৰ দ্বাৰা কোনো যাতে ভুল নহয়, মই যাতে ভাল কাম কৰিব পাৰোঁ, তাৰ কাৰণে যাতে মোক এনাৰ্জি দিয়ে। তো তেতিয়া আমি এটা নিজকো এটা কথা পাতোঁ না, তেতিয়া এটা পজিটিভিটি আহে। ঠিক আছে, এটা শপত লোৱা যায়। তো প্ৰাৰ্থনাৰ পৰা, মেডিটেশ্যনৰ পৰা এটা হেবিটছ ডেভেলপড হয়, য'ত কি মই ভাবোঁ কি তাৰ পৰা এটা এনাৰ্জি আমি পোৱা যায়, দিনটোত যাতে আমাৰ কোনো মাইণ্ডত নেগেটিভ এনাৰ্জি নাহে। প্ৰাৰ্থনাৰ পৰা আমি তেনেকুৱা ধৰণৰ এটা বেনিফিট পাওঁ। তো এতিয়া কি হৈছে, মই সেইবিলাক বস্তু পুৰা হেবিটত পৰিণত হৈ গৈছে। ৰাতিপুৱা কোনো এটা বস্তু মিচিং যদি হয়, মনত অট'মেটিক এটা ছিগনেল আহি যায় কি নাই, মই কিবা এটা মিছ কৰি আছোঁ, কিবা এটা বস্তু মোৰ লেকিং হৈছে। পিছত আকৌ ৰিকল যেতিয়া কৰোঁ, মনত পৰি যাওঁ মই এই বস্তুটো মিছ কৰিছোঁ। তো হেবিটছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট। তো এক্সামৰ প্ৰতি যিটো চিৰিয়াছনেছ বাচ্ছাৰ সৰুৰ পৰাই হ'ব লাগে। এতিয়া মই আপোনাক শ্বেয়াৰ কৰোঁ, মেজৰিটি অফ ষ্টুডেণ্ট যেতিয়া এডমিট কাৰ্ডখিনি দেখিছোঁ, কিছুমানে লেমিনেট কৰি লৈছে, এটা চকুত এটা চিৰিয়াছনেছ, পিং পইণ্টত এক্সামটো দি আছে, পূৰা চাইলেণ্ট মুডত। তো এই বস্তুখিনি মই ট্ৰাই কৰি আছিলোঁ, মনে পৰা নাই। একটা বস্তু কি হয়, আপুনি এটা ৰুল বনোৱা আৰু ৰুলটো ইমপ্লিমেণ্ট কৰা, দুটাৰ মাজত বহুত পাৰ্থক্য আছে। মই ইমপ্লিমেণ্টত বেছি বিলিভ কৰোঁ, ইমপ্লিমেণ্ট হৈছে নে নাই। তো এতিয়া আজি কেইজনমান ষ্টুডেণ্টে এডমিট কাৰ্ড পাহৰি আহিছে। তো তাতে কি হয়, যদি মই এতিয়া পাৰ্মিট কৰোঁ ইজিলি, সিহঁতৰ মাইণ্ড ছেটআপটো সেনেকুৱা হৈ যাব, এডমিট কাৰ্ড নহ'লেও হ'ব, পিছতকৈ সেই ধৰণৰ ভুল কৰিব। তো এই বস্তুবিলাক খুবেই ইম্পৰ্টেণ্ট। মই একদম হাত জোৰ কৰি গাৰ্জেনক ৰিকুৱেষ্ট কৰিছোঁ, যিমান ৰুল ৰেগুলেশ্যন আমি বান্ধিছোঁ, আপোনালোকে ট্ৰাই কৰক মনে প্ৰাণে যাতে এইবিলাক ইমপ্লিমেণ্ট হয়। তেতিয়া বাচ্ছাটোৰ এটা চিৰিয়াছনেছ আহিব। আপুনি চিৰিয়াছ হ'লে বাচ্ছাটো চিৰিয়াছ হ'ব। যে আপুনি ইজি কৰি দিয়া, তাক ৰুল ভাঙিবৰ কাৰণে আমাক ৰিকুৱেষ্ট কৰে কি আজিৰ কাৰণে দি দিয়ক, তেতিয়া কি হয়, বাচ্ছাটো ইজি পাই যায়। তেনেকুৱা ধৰণৰ এটিটিউড বাচ্ছাৰো ডেভেলপড হ'ব। তো প্ৰত্যেক এক্সামৰ কাৰণে এডমিট কাৰ্ডটো কম্পালচৰি, আৰু যিখিনি ৰুল ৰেগুলেশ্যন এডমিট কাৰ্ডত দিয়া আছে সেইখিনি যাতে একদম ভালকৈ ইমপ্লিমেণ্ট হয়। আৰু তাৰ কাৰণে আপোনালোকৰ ছাপৰ্টটো বিচাৰিছোঁ। আমি বহুত মোৰ ইনভলভমেণ্টৰ কাৰণে, নট অনলি ষ্টুডেণ্ট, অলছ' টিচাৰ্ছ অলছ' লাৰ্ণিং হিয়াৰ। তো টিচাৰখিনিও আমাক বহুত ছাপৰ্ট কৰি আছে, বুজি পাই আছে কি এইবিলাক বস্তু আমি কিয় কৰি আছোঁ। মই প্ৰিন্সিপাল মেম, আমি একদম চ'ল হাৰ্ডলি আমি ট্ৰাই কৰি আছোঁ। যেতিয়া এক্সাম চেণ্টাৰৰ লগে লগে এতিয়া আমাৰ কালেকশ্যন চেণ্টাৰো দিছে, আমাৰ ৰেছপনচিবিলিটি আৰু বাঢ়ি গৈ আছে। তো আমি কৰিবৰ কাৰণে আমি শপত লৈছোঁ কি নাই, আমি ভাল কাম কৰি যাম, আপোনালোকৰ আশীৰ্বাদটো লাগে। তো বাচ্ছাক আমি যিবিলাক ইনষ্ট্ৰাকশ্যন দিছোঁ, আগৰ পৰাই মেছেজ দি আছোঁ, ঠিক আছে, সেইখিনি আপোনালোকে যাতে মানি চলে, তাৰ কাৰণে আমিও দিছ ইজ ফৰ ইয়'ৰ কিডছ অনলি। ঠিক আছে, ৰুলটো চেক কৰা, এইবিলাক বস্তু ইমপ্লিমেণ্ট কৰা আমাৰো কষ্ট হয়। তো আপোনালোকে যদি অলপ ছাপৰ্ট কৰে তেতিয়া আমাৰ অলপ ইজি হয়। দিছ ইজ বেটাৰমেণ্ট ফৰ ইউ অলছ'। মোৰো দুটা বাচ্চা আছে,
প্ৰথম পৰীক্ষাত গম পাইছোঁ অকণমান সৰু আমাৰ ডেলিচিয়া তো গম পাইছোঁ কি লগৰ কোনোবাই অলপ ছাপৰ্ট কৰিছে তো মই ইনভেষ্টৰক কৈছোঁ তাকে একদম ষ্ট্ৰিক্টলি ছেপাৰেটলি বহাই দিয়ক কাৰণ এতিয়াৰ পৰাই যদি ৰং মেইন ছেটআপ হয় ঠিক আছে এইটো পিছত এইটো ঘৰ কৰি যাব মাথাত এইটো ছেটআপ হৈ যাব তো মই নিবিচাৰোঁ কি কোনো বস্তু ইজিলি পাওক ইজিলি সৰুৰ পৰাই পালে এইটো ইজি পোৱা অভ্যাসটো হৈ যাব তো মই মোৰ বাচ্চাৰ কাৰণে মই আৰু ৰোলটো আৰু বেছিকৈহে মই বিচাৰিম কি যাতে ইজিলি বস্তুখিনি নাপায় ইজিলি বস্তুখিনি পালে বস্তুৰ প্ৰতি ভেলু নহ'ব তো মই এই মেছেজটো এই ভিডিঅ'টোৰ থ্ৰুদি মই যিখিনি টিচাৰ গাইড পঢ়ে আমাৰ জগদীপ ডেলিচা এইখিনিকো যাতে কেতিয়াও মানে পাৰ্চনেলি কোৱাটো অলপ কেতিয়া প্ৰব্লেম হৈ যায় টাইম নহয় তো মই ভিডিঅ'ৰ থ্ৰুদি ক'ব বিচাৰিছোঁ যাতে একদম ৰুল চবৰ কাৰণে এক হ'ব লাগে কোনো বস্তু পাৰ্চিয়েলিটি হ'ব নালাগে তেতিয়া কি হয় বাচ্চাৰ মনত এটা ইউনিফৰ্মিটি ডেভেলপড হ'ব তাৰ এটা পিছত ফিউচাৰত সেইটোৰ এটা ৰিফ্লেকশ্যন আমি পাম আৰু সেইটোৱে আমি মনৰ প্ৰাণে বিচাৰোঁ তো আজিৰ কাৰণে এইখিনি থেংক ইউ হেভ এ নাইচ ডে জয় অসম জয় হিন্দ